শুনিছে সিহঁতহালে ইমান বৰ কাম কৰি আছে আজি এবাৰো ঘৰলৈ বুলি অহা নাই আজি ৰ'দটো ইমান বেছিকৈ দিছে ইফালে বতাহজাক মাৰিয়ে আছে আপুনি সিহঁতহালক মাতি আনকগেচোন যাওক ভাতকেইটা ঘৰতে খাবহি তাকেহে বুজিছা বেয়াই লাগে সেই বিশেষকে বোৱাৰীজনীলে মোৰ বৰ বেয়া লাগে সঁচাকৈ তাই ইমান সৰু হৈও এই বাবাকানৰ লগত সমানে সমানে কামত লাগি যায় তাকেহে মোৰো বেয়া লাগে জানেনে বৰ লক্ষী ছোৱালী তাই দেই আৰু কি জানেনে সৰু হলেও কিন্তু তাই কামবিলাক বৰ নিয়াৰিকৈ কৰিব পাৰে তাকেহে সেইটো কথা পিছে ময়ো লক্ষ্য কৰিছো ৰাতিপুৱাও ইমান সোনকালে উঠিব পাৰে তাই অকণ এলাহ নকৰে ৰাতিপুৱা সকলো কামখিনি কৰি যায় তাই আৰু সেই আজি কৈছে বোলে মা আপুনি সেই পথাৰলৈ যাব নালাগে সেই চাহখিনি বোলে মই এই সত্ৰাক্ষতে লৈ আহিছো কালি যে তাই মোৰ কঁকালৰ বিষ বুলি গম পালে সেইকাৰণে চাহখিনি তাই বনাই লৈ গৈছে সেইকাৰণে কৈছো যাওকচোন যাওক সোনকালে সিহঁতক মাতি দিয়কে ভাতকেইটা ভালকে ঘৰতে বহি খাব হ'ব দিয়া মই বাৰু গৈ সেই সিহঁতক মাতি আনোগে মীনা তোমাৰ চাগে ভাগৰ লাগিছে ব'লা ঘৰলৈকে যাওঁগে ভাতকেইটা খাই লওঁ পিছবেলা আৰু তুমি মোৰ লগত আহিব নালাগে বহুত কষ্ট কৰিছা ইমান কষ্ট কৰি দিব নালাগে ইমান কষ্ট কৰিলে তুমি বেমাৰত পৰিবা বেমাৰত পৰিলে আকৌ পিছত প্ৰব্লেমেই হৈ যাব আপুনি মোৰ কাৰণে চিন্তা কৰিব নালাগে আপোনাৰ কপাল হৰে এনেকৈ এৰি দিব নোৱাৰো নহয় আপোনাৰ লগত কাম কৰিলে মোৰ ইমান কষ্টৰ অনুভৱ নহয় দুইটাই লগে থাকে কৰিলে কামবিলাক সোনকালে হয় হ'ব দিয়া আলু আৰু বেছি নাই নহয় খান্দিবলৈ অলপমানহে আছে মই অকলেই পাৰিম নাই আপুনি আলু খান্দিব নালাগে ময়ে খান্দিম আপুনি সেই শুকান গোবৰখিনি দিম বুলি কৈছিলে নহয় পাচলিখিনি গুৰিত সেইখিনিকে দি দিব তুমি ঠিকেই মনত পেলাই দিলা আজিয়ে শুকান গোবৰখিনি দি থ'ব লাগিব তাকে সোনকালে কামখিনি কৰিব লাগিব মীনা কাইলৈ তোমাৰ বন্ধনৰ কিস্তিও আছে নহয় বন্ধনৰ কিস্তিৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে মই সেই কণী কুকুৰাজনীৰ কণীবোৰ বিক্ৰী কৰি বন্ধনৰ কিস্তিৰ কাৰণে পইচা গোটাই থৈছো হয় নেকি হওক দেও কিবা এটা জোৰা মৰিল বোলো তহঁতহাল আজি ঘৰলৈ নাযাওঁ বুলি ভাবিছ নেকি এই মাৰে তহঁতৰ কাৰণে ভাত পানী বনাই ৰৈ আছে বল ভাতকেইটা খাই লবিগে হয় নেকি দেউতা আমি যাবলৈ ওলাইছিলোৱে ব'লা ভাতকেইটা খাই লৈ আকৌ সোনকালে আহিব লাগিব মীনা ব'লা হয় দিয়ক বলক শুনিছে মাটিত শুই মোৰ কঁকালৰ বিষটো বেছিয়ে হৈ গৈছেগে ৰবা সোনকালে বিচনা এখন কিনি আনিব লাগিব যেনে তেনে কৰি তাকেহে বিচনাখন আনিবলৈও এতিয়া পইচাই নাই দেখোন হ'ব দিয়ক লৰালৈকে এতিয়া বিচনাখনত পইচা কেইটা সোমোৱাব নালাগে অন্ততঃ শুবলৈতো কিবা এখন পাইছো এনেকেই হ'ব আৰু ৰবা তুমি তেনেকৈ ক'লে নহ'ব নহয় ইমানকৈ কঁকালৰ বিষত সেই তলত শুলে বেয়া ৰবা কিবা এটা কৰিব লাগিব হেৰি আপুনি মোক এটা কথা কওকচোন ডাঙৰ বাবা বাৰু আমালৈ অলপকৈ মনত নপৰে নেকি হেৰা তুমিও আৰু কথা কিছুমান কোৱা দেই তাৰ আমালৈ মনত পৰা হলে ইমান দিনে আহি এবাৰ হলে ওলালহিহেঁতেন মাক বাপে খালনো কেনেকৈ আছে তোমাক মই কেতিয়াবাতেই কৈছিলো নহয় যে তুমি তাৰ কথা মনত পেলাই নাথাকিবা বুলি সি আমাক পাহৰিব পাৰিলে আমিও পাহৰিব পাৰিম নহয় নোৱাৰিম জানো আৰু তাৰ অবিহনে আমি জীয়াই থকা নাই জানো সি নাথাকিলেও আমি চলিব পাৰিম সৰু বাবা আছে নহয় তুমি অলপো চিন্তা নকৰিবা সিহঁতহালে আমাক কেতিয়াও নিথৰুৱা নকৰে হলেও দিয়কচোন মনততো পৰিবই সি আমাৰ ডাঙৰ ল'ৰা আমাৰ প্ৰথম সন্তান মাকবোৰেহে বুজি পায় সন্তানলৈ কিমান মৰম হ'ব তুমি এতিয়া শুৱাৰ সময়ত মন বেয়া কৰি ল'ব নালাগে সেই বেয়া সপোন দেখিবা শুই থাকা এতিয়া শুনকচোন এইবাৰ মাহঁতৰ কাৰণে বিচনা এখন যেনে তেনে কৰি কিনিব লাগিব নহলে মায়ে বৰ কষ্টত শুব লগা হৈছে মীনা কথাটো ময়ো ভাবি আছো সঁচাকৈ মোৰ নিজকে কিবা দুখী লাগে মা দেউতাক বৰ কষ্টত ৰাখিছো মই আপুনি কথাবোৰ কিয় তেনেকৈ ভাবে ন আপুনি বহুত কষ্ট কৰিছে আৰু কষ্টৰ ফল এদিন নহয় এদিন পাবই হয় দিয়া এইবাৰ যদি খেতিটো মনে ভবা মতে হয় তেনেহ'লে পইচা কেইটকামান পাব লাগে খেতিৰ পৰা পোৱা পইচাই নতুনকৈ টিংখিনি লগাব লাগিব আৰু লগতে বিচনা এখনো কিনিব লাগিব আৰু শুনাচোন মীনা আৰু তোমাৰ যি প্ৰয়োজনীয় বস্তু আছে সেইখিনিও কিনিব লাগিব হ'ব দিয়ক মোৰ আছেই দেখোন মই জানো নহয় তোমাৰ কিমান আছে কিমান নাই মোৰ বস্তুৰ প্ৰতি একেবাৰে মোহ নাই জানেনে কিন্তু আপোনাৰ পৰা যদি মৰম চেনেহ পাই থাকোঁ সেয়াই মোৰ কাৰণে বহুত আপুনি মোক ইমান মৰমত ৰাখিছে তাতকৈ আৰু কি লাগিছে কওকচোন ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ জানেনে জীয়াই থকা দিনকেইটা যাতে আমি সকলোৱে মিলিজুলি শান্তিৰে জীয়াই থাকিব পাৰোঁ মীনা সঁচাকৈ তুমি বহুত ভাল হ'ব দিয়ক আপুনিওতো ভাল আপুনি ভাল কাৰণে মই ভাল হয় নেকি হ'ব এতিয়া হাঁহি থাকিব নালাগে বলক চাহকাপ বনাই খাই লওঁগে ব'লা হেৰি শুনকচোন মোৰ গাটো কিবা এটা বৰ বেয়া লাগিছে
মোৰটো বৰকৈ ঘূৰাইছে আৰু কিবা বমি বমি লাগিছে। মই তোমাক কৈছিলো নহয় তুমি আজি পথাৰলৈ আহিব নালাগে বুলি। এইকেইদিন ইমান কষ্ট কৰি আছা। আপুনি পথাৰত অকলে অকলে কাম কৰি থাকিলে মোৰ মনটো বৰ বেয়া লাগে, সেইকাৰণে আপোনাৰ লগত আহোঁ। কিন্তু এতিয়া মোৰ গাটো বৰকৈ বেয়া লাগিছে। বেছিকৈ বেয়া লাগিছে নেকি? ব'লা মই তোমাক ঘৰত থৈ আহোঁগৈ। বলক। বাইদেউ, কি হৈছে বাৰু মোৰ বোৱাৰীজনী? আপোনালোকৰ কাৰণে ভাল খবৰ, বোৱাৰী মা হ'বলৈ ওলাইছে। কি? তাৰ মানে মই আইতা হ'বলৈ ওলাইছো। ইমান ভাল খবৰ, বহুত ভাল খবৰ। মীনা, তোমাক বহুত বহুত ধন্যবাদ। মই এতিয়াই সকলোকে জনাই থৈ আহোঁ। চুইটি, সাজি কাচি আছা যে, কেতিয়াবা যাম বুলি ভাবিছা নেকি? অঁ, যাম বুলি ভাবিছোঁ। হেৰি, ইয়াত থাকিনো কি পাম? কেইদিনমানৰ পিছততো এইটো আমাৰ ঘৰ হৈ নাথাকে। ভাবি আছিলোঁ এইটো ঘৰ তুমি কিনি ল'বা বুলি, কিন্তু কিন্তু কি হ'ল? আমিতো ভাড়াতীয়া হিচাপে থাকিব লগা হ'ল। আৰু এতিয়া তুমি পইচাৰ কাৰণে ঘৰটো নিকিনো বুলি ক'লা। ইমানেই যদি পইচা পাতিৰ অভাৱ, তেনেহ'লে মিছা সপোনবোৰ দেখুৱাবই নালাগিছিলে। আচলতে মোৰ নিজৰে মূৰ্খামি, তোমাক বিশ্বাস কৰিলোঁ। আৰে চুইটি, এইবিলাক তুমি কি কথা কৈ আছা? তুমিও জানা মই কি প্ৰব্লেমত পৰিছোঁ। আৰু এই কোম্পানী এটাৰ লাভ লোকচান থাকেই, কেতিয়াবা লোকচান হ'বই। আৰু এটা কথা নহয়, তুমি মোৰ এই বেয়া সময়খিনিত লগেৰা দিছা যে, আৰু এইবিলাক কথা শুনাই যে মোক বেছিকৈ ডিপ্ৰেশ্যনত নিয়াব খুজিছা নেকি? তুমি ডিপ্ৰেশ্যনত যোৱাটো চিন্তা কৰিছা, কিন্তু মই যে কিমান ডিপ্ৰেশ্যনত গৈছোঁ তুমি সেইটো চিন্তা কৰিছানে নাই? আৰে সকলোৰে আগত এতিয়া মোৰ ষ্টেটাছ শেষ হৈ গ'ল, মোৰ ষ্টেণ্ডাৰ্ড শেষ হৈ গ'ল। সেইবোৰ হ'লে চিন্তা কৰা নাই। তুমি সেইবিলাক ঘূৰাই আনি দিব পাৰিবানে? কোৱা প্ৰীতম, তুমি সেইবিলাক ঘূৰাই আনি দিব পাৰিবা? আচলতে মই তোমাৰ দৰে গাঁৱলীয়া ল'ৰা এটাক বিয়া পাতিবই নালাগিছিলে। তোমালোকৰ গাঁৱলীয়া ল'ৰাবিলাকৰ মানসিকতা এনেকুৱাই হয়। আৰে প্ৰথম অৱস্থাত মোৰ হাতত ঢেৰ টকা পইচা আছিলে, তেতিয়া তুমিতো মনলৈ এবাৰো অনা নাছিলা যে মই গাঁৱলীয়া ল'ৰা বুলি। তেতিয়াতো তোমাৰ একোৱেই প্ৰব্লেম নাছিলে গাঁৱলীয়া ল'ৰা বুলি। আৰু এতিয়া যেতিয়া নেকি মোৰ হাতত পইচা নাইকিয়া হ'ল, এতিয়া তুমি মোক গাঁৱলীয়া ল'ৰা বুলি কৈ হাঁহিবলৈ আহিছা। আৰে তোমাৰ কাৰণে মই মোৰ মা দেউতাৰ পৰা আঁতৰি আছো। গাঁৱৰ সেই ঘৰখনলৈ নোযোৱা কিমান বছৰ হ'ল তুমি ভাবাচোন। মোৰ সিদ্ধান্ত তেতিয়া ভুল আছিল। আচলতে এতিয়াহে বুজিছো, টকা পইচা নাথাকিলে তোমাৰ এতিয়া আচল ৰূপটো ওলাই পৰিছে। গাড়ীখনো বিক্ৰী কৰি দিলা, আৰু এতিয়া মই তোমাৰ বাইকৰ পিছত বহি ধূলি খাব লাগিব। আৰু তুমিতো জানাই, ধূলি লাগিলে মোৰ স্কিনটো বেয়া হৈ যায়, এলাৰ্জি হয়। তুমি কেনেকৈ কি কৰা মই নাজানো। তোমাৰ লগত থাকিবলৈ হ'লে এই ঘৰটো তুমি সোনকালে কিনিব লাগিব আৰু গাড়ী এখন ল'ব লাগিব। মানে তুমি এই ঘৰটো নাথাকিলে, মোৰ ওচৰত এখন গাড়ী নাথাকিলে তুমি মোৰ লগত নাথাকা? তুমি যি ভাবা মানে তুমি এইবিলাক কি কথা কৈছা? তোমাৰ কাৰণে মই মোৰ মা দেউতাক ত্যাগ কৰি তোমাৰ লগত আছো, আৰু আজি তুমি কি ৰূপ দেখাইছা? ভাইটিয়ে অকলে অকলে কষ্ট কৰি কৰি খেতি বাতি কৰি আছে, আৰু খেতি বাতি কৰিয়ে ঘৰখন চলাই আছে। তুমি মোক ঘৰখনলৈ যাবলৈ নিদিয়া। টকা পইচাৰে সহায় কৰাটোতো দূৰৰে কথা, আৰু এতিয়া মোৰ হাতত একো নথকা হ'লে তুমি মোক এৰি যাবলৈ ওলাইছা? এয়াই নেকি তোমাৰ প্ৰেম ভাল পোৱা? নহয়, তেনেকুৱা একো কথা নহয়। এতিয়াহে মোৰ মনলৈ কথাটো আহিছে। গাঁৱৰ ঘৰৰ খেতি মাটিবিলাক দেখোন বিক্ৰী কৰিলে এই ঘৰটো কিনি ল'ব পৰা হ'ব। অথনিৰ পৰা বাৰু মনলৈ কিয় নাহিলে? প্ৰীতমক বুদ্ধি কৰি মই যেনে তেনে মাটিখিনি বিক্ৰী কৰাব লাগিব। তুমি মনে মনে থাকিলা যে, কোৱা সেয়াই নেকি তোমাৰ প্ৰেম ভাল পোৱা? নহয় মানে প্ৰীতম, তুমিতো জানাই খং উঠিলে মই তোমাক যি টি কৈ দিওঁ বুলি। হ'ব দিয়া, চৰি। আৰু তুমিতো জানাই মই তোমাক কিমান ভাল পাওঁ। তুমি সঁচাকৈ কৈছানে? সঁচাকৈ কৈছানে মানে? কিয় মিছাকৈ ক'ম? সঁচা কৈছো। আৰু শুনা, তুমি যিমান বিপদত পৰিলেও মই তোমাক এৰি কেতিয়াও নাযাওঁ। তুমি মোৰ কথাবিলাক নুশুনাই আকৌ। মোৰ কথাবিলাক শুনিবাচোন, মোৰ মতে কৰিবাচোন, দেখিবা তোমাৰ বহুত ভাল হ'ব। আৰু ৰিলছবিলাকত তুমি দেখা নাই জানো, সদায় পত্নীৰ কথা মানি চলিব লাগে, তেতিয়াহে লক্ষীয়ে বাস কৰে। সেইকাৰণে মোৰ কথা মতে কামবিলাক কৰিবাচোন, তোমাৰ বহুত টকা পইচা হ'ব। মইচোন তুমি কোৱা মতেই চলো, আৰু তোমাৰ কথাই শুনো। কেতিয়ানো মই তোমাৰ কথা পেলাইছো তুমিয়ে কোৱাচোন? সেইটো পিছে হয়, কিন্তু কিছুমান ডিচিশ্যন মোৰ মতেও কৰিবা। ঠিক আছে, এতিয়া কোৱাচোন মই কি কৰিলে ভাল হ'ব বাৰু? মই এটা কথা ভাবিছো জানানে প্ৰীতম? তোমালোকৰ গাঁৱৰ ঘৰততো ঢেৰ মাটি বাৰী আছে। অলপমান আছে বাৰু, তাত ভাইটিয়ে খেতি কৰে। মই সেইটোকে কৈছো, সেই খেতি মাটিখিনি যদি তুমি বিক্ৰী কৰি দিয়া, তেনেহ'লেচোন আমি আৰামত এই ঘৰটো কিনিব পাৰিম। চুইটি, এইবোৰ তুমি কি কৈছা? এইবিলাক কথা জানো মা দেউতাহঁতে মানি ল'ব? আৰু মইচোন আজি 5-6 বছৰে ঘৰলৈকে যোৱা নাই। মাহঁতে জানো কথাবিলাক সহজভাৱে ল'ব? কিয় নল'ব? তুমি মা দেউতাৰ প্ৰথম সন্তান আৰু ঘৰখনৰ ডাঙৰ ল'ৰা। তোমাৰোতো সেইখন ঘৰৰ ওপৰত অধিকাৰ আছে, তুমিওতো মাটি বাৰীৰ ভাগ পাবা। তাত ইমানো বেছি মাটি নাই নহয়, আৰু ভাইটিয়ে তাত খেতি কৰে নহয়। বেয়া হ'ব নেকি সেইবিলাক কৰিবলৈ গ'লে? সেয়া, তুমিচোন মোৰ কথা একোৱে নুশুনা। মই কিবা তোমাৰ ভালৰ কাৰণেই কথাবিলাক কৈ আছো। শুনা, কালিলৈ আমি গাঁৱৰ ঘৰলৈ যাম, আৰু তাত
অলপ দিন থাকিম তাৰ পিছত লাহে লাহে আমি কথাবিলাক ক'ব লাগিব আৰু মনাব লাগিব তাত খেতি কৰা মাটি আৰু ঘৰৰ মাটিখিনি বিক্ৰী কৰি এইটো ঘৰ কিনি ল'ব লাগিব মা দেউতা আৰু ভাইটিহঁতকো ইয়ালৈ লৈ আহিম বুলি ক'ম জানো তুমি এইবিলাক কি কৰিবলৈ লৈছা সিমান দিনৰ মূৰত গৈ যদি এইবিলাক কাম কৰোঁ ভাল হ'বনে বেয়া হ'ব সেইটোৱে ভাবিছোঁ আৰে তোমাৰ লগত সঁচাকে থাকি লাভ নাই দেই কথাবোৰ তুমি সকলো বুজি নোপোৱা আচলতে তুমি মোক কষ্টত ৰাখিব বিচাৰিছা মইনো কি বেয়া আইডিয়াটো দিছোঁ ঠিক আছে বাৰু তোমাৰ মতে হ'ব দিয়া কথাবিলাক অকণমান বুজিব লাগে ঠিক আছে তেনেহ'লে কাইলৈ ওলাবা ঠিক আছে বাৰু দিয়া তোমাৰটোৱে হ'ব বোৱাৰী এতিয়া তুমি খোৱা লোৱাবিলাক ভালদৰে কৰিব লাগিব আৰু আগৰ দৰে এনেকৈ পথাৰত কাম কৰিবলৈ যাব নালাগে হ'ব বাৰু মা এতিয়াও গাটো বেয়া লাগি আছে যদি অলপমান শুই লোৱা বাচনখিনি ময়ে ধুই পেলামগৈ হ'ব দিয়ক মা তুমি শুৱা দেই অকণমান সঁচাকৈ মায়ে যে মোক ইমান মৰম কৰে এনেকুৱা শাহু বহুত কমহে ওলাব মোক নিজৰ জীয়েকৰ নিচিনাকৈ মৰম কৰে তুমি শুই থকা নাই যে কি কৰি আছা আৰে মই অকল শুয়ে থাকিম নেকি মোৰ গাটো বেয়া লগা নাই নহয় মই ঠিকেই আছোঁ আপুনি পথাৰলৈ নাযায় নেকি আজি আৰু নাযাওঁ বুজিছা মনটো কিবা এটা ভাল ভাল লাগি আছে আজি কাম কৰিবলৈ মনেই যোৱা নাই আৰু কাম কৰিলেতো কিবা মনেই বহা নাই হয় নেকি মীনা তোমাক বহুত বহুত ধন্যবাদ তুমি মোক দেউতা হোৱাৰ সৌভাগ্যকণ দিলা তুমি আৰু মোৰ লগত সমানে সমানে কষ্ট কৰিবলৈ যাব নালাগে সৰিয়হ মাহ তিল আৰু আলুখিনি বিক্ৰী কৰা হ'লেই কাইলৈ একেলগে পইচাখিনি পাম ঘৰটো অলপ ঠিক কৰিব লাগিব বুজিছা এতিয়া আৰু পথাৰত ইমান কাম নাথাকে নহয় পাচলি গুটিখিনি দিয়ে থৈছোঁ মাজে মাজে গৈ সাৰ জাবৰ দিলেই হৈছে ভাবিছোঁ সোনকালে ঘৰটো ঠিক কৰিব লাগিব ঘৰখনত প্ৰয়োজন হৈ থকা বস্তুখিনিও সোনকালে আনিব লাগিব হ'ব বাৰু আপুনি যি ভাল দেখে মীনা মোৰ মনটো আজি বহুত ভাল লাগিছে জানা আমি দুয়োটাই কৰা কষ্টৰ ফল পালোঁ কাইলৈ পইচা কেইটকা হাতত লৈ বৰ ভাল লাগিব আৰু চোৱাচোন ইমান এটা ভাল মুহূৰ্তত আৰু এটা ভাল খবৰ আহিলে সঁচাকৈ আজি মোৰ বৰ ভাল লাগিছে আচলতে কি জানে মানুহক জীয়াই থাকিবলৈ টকা পইচাৰ প্ৰয়োজন হয় কিন্তু ইমানো বেছি টকা পইচা নালাগে দিয়কচোন এনেকৈ ভালকৈ চলি থাকিব পাৰিলে সুখেৰে থাকিব পাৰি এইবাৰ আমাৰ খেতিত ভাল হৈছে অহা বছৰলৈ আৰু দুগুণ খেতি কৰিব পাৰিম আৰু বিশ্বাস ৰাখকচোন এনেকৈ আমাৰ জীৱনলৈ ভাল দিনবোৰ আহিব হয় দিয়া মীনা তুমি ঠিকেই কৈছা শুনচোন হ'ল হেৰি নহয় কি হ'লনো ইমান উধাটো খাই আহিছে যে ঐ ভালতে ভাল খবৰ শুনচোন ডাঙৰ বাবা আহিছে ডাঙৰ বাবা অকলে অহা নাই নহয় বোৱাৰীকো লগত লৈ আহিছে আছো না তহঁতি বাহিৰলৈ আহ দাদা আহিছে সি আকৌ কিয় আহিছে ইমান দিনে তাৰ মনত নপৰিল ঐ সেইবোৰ নকবিচোন নকবি এতিয়া সেইবোৰ কথা বাদ দে সিহঁতি আহিছে যে সেইটোৱে আমাৰ কাৰণে ডাঙৰ কথা নহয় জানো মায়ে ঠিকেই কৈছে আপুনি আকৌ একো নকব দেই বৌ এইটোৱে আপোনাৰ ৰুম মানে আমি ইয়াতে আছিলোঁ আমাৰ ৰুমটোতে থাকিব পাৰিব আৰু কিবা অসুবিধা হ'লে ক'ব বাথৰুমতে পানী যোগাৰ কৰি থৈছোঁ মুখ হাতকেইটা ধুই ল'ব হ'ব বাৰু এইটো মানে তোমালোকৰ ৰুম আছিল হয় তোমালোকৰ ৰুমটো আমাক এৰি দিছা তোমালোক ক'ত থাকিবা আমাৰ কথা চিন্তা কৰিব নালাগে আমাৰ মাটিত থোৱাৰ অভ্যাস আছে নহয় আমি মাটিতেই শুম হয় নেকি বাৰু সেইবিলাক কথা পিছতো হ'ব আপুনি আগতে মুখ হাতকেইটা ধুই লওকহি আহক গৈছোঁ বাৰু ব'লা এইজনী দেখিছোঁ বৰ সহজ সৰল আকুৰি ছোৱালী বাৰু যিয়ে নহওক ভালেই হ'ব আমাৰ উদ্দেশ্য পূৰণত সফল হ'ব পাৰিম সঁচাকৈ বাবাই ইমান কান্দিছে মোৰ মনটো কিবা এটা বেয়া লাগি গৈছেগে বোৱাৰীজনো বেয়া নহয় বুজিছে ভালেই জানো এতিয়া ভালেই নে বেয়াই নে মহিমা এইবিলাকত ধৰিব নোৱাৰি নহয় এইবোৰ টাউনত থকা মানুহ অতদিনে মনত নপৰিলেহে এতিয়াহে মনত পৰিলে কিয় বা মনত পৰিলে পিছতহে ওলাব আৰু আপুনি বাৰু কিয় এনেকে ভাবিছে ইমান দিনৰ মূৰত নিজৰ ঘৰখনলৈ ঘূৰি আহিছে আনন্দহে কৰিব লাগে ফূৰ্তিহে কৰিব লাগে সেই বেয়া বেয়া কথাবোৰ মনৰ পৰা আঁতৰক দেই এই মানুহজনীৰ অন্তৰখনেহে জানে ইমান দিনে মোৰ ডাঙৰ ল'ৰাটোৰ মুখখন দেখা নাছিলো ইমান বছৰৰ মূৰত ঘূৰি আহিছে আৰু আপুনি এইবিলাক কথা কৈছে আজি মোৰ মনটো কিমান ভাল লাগিছে আপুনি কওকচোন সদায়ে তালৈ মনত পেলাই পেলাই ৰাতি ৰাতি কান্দি থাকো আপুনি নজনাকে হ'ব দিয়া নাকান্দিবা এতিয়া দিয়া যি হৈছে ভালৰ কাৰণে হৈছে বুলি ভাবি লৈছো বাৰু হ'ব দিয়া হ'ব এটা কথা কোৱাচোন মোৰো জানো এখন অন্তৰ নাই তোমাৰ দৰে মোৰো তালৈ বৰ মনত পৰি থাকে ডাঙৰ বাবা অকল তোমাৰেই ল'ৰা নহয়
মোৰো ল'ৰা, মোৰো অন্তৰ আছে, মোৰো মনত পৰে, মোৰো দুখ লাগে, কিন্তু কি কৰিবা, উপায়তো নাই। এনেকৈ সহি সামৰি আছিলো আৰু। এতিয়া কন্দা কথাখন নকৰিবা, ব'লা কিবা খাই আহিছে কিবা কৰিছে, সিহঁতৰ কাৰণে কিবা এটা যোগাৰ কৰোঁগে ব'লা। কি হ'ল এতিয়া ঘৰ পাই যে তোমাৰ মন সলনি হৈ গ'ল? আজি এসপ্তাহ হ'ল ইয়াত মই জেলৰ দৰে ভাত খাব লগা হৈছে। ইটো কৰিব লাগে সিটো কৰিব লাগে, মোৰ শান্তি নাইকিয়া হৈ পৰিছে ইয়ালৈ অহাৰ পৰা। এনেকুৱা এটা জুপুৰি ঘৰত থাকিবলৈ আহিব লাগে, মোৰ লগত কাজিয়া কৰিছিলা। শুবলৈ ভালকে বিচনা এখন নাই, গা ধুবলৈ এটা বাথৰুম নাই, গা ধুব লাগে তাকো পুখুৰীৰ পানীৰে, সেই গেলা গেলা পানীখিনিৰে গা ধুব লাগে। মোৰ এইবিলাক সহ্য কৰি কৰি অভাৰ হৈ গৈছেগে। আৰু সেইজনী মীনা নে কি, সেইজনী যিসোপা কাপোৰ পিন্ধি থাকে লেতেৰা লেতেৰা, দেখিলে ঘিণ লাগে। আৰু আৰু তোমাৰ মাৰ হাতেৰে ভাত খাবলৈ মোৰ ঘিণ লাগে। কাপোৰ কানি পিন্ধাৰ কোনো ষ্টেণ্ডাৰ্ড নাই। আমি যিটো উদ্দেশ্যলৈ আহিছিলো সেইটো উদ্দেশ্যৰ কথা পাহৰি এতিয়া মোক শাস্তি দিবলৈ আহিছা। চুইটি, অকমান মনে মনে কোৱা, মাহঁতে শুনিলে কি ভাবিব বাৰু? শুনিলো শুনক, মই কাৰোলৈ ভয় নকৰো, আৰু যি কৈছো সঁচা কৈছো। মই আৰু ইয়াত এক ছেকেণ্ডৰ কাৰণেও থাকিব নোৱাৰো। তুমি সোনকালে মাটিখিনি বিক্ৰী কৰাৰ কথা পাতা। এনেকুৱা ইমান জুপুৰি ঘৰত মই থাকিব নোৱাৰো। সেইজনী এতিয়াহে প্ৰেগনেণ্ট হ'বলৈ পালে, গোটেই কামখিনি মোৰ দ্বাৰাই কৰাইছে। মই আৰু কিমান এক্টিং কৰি থাকিম ভাল বোৱাৰী হোৱাৰ? এইবিলাক কাম কৰি থাকিব মই নোৱাৰো। ৰবা, তুমি চিন্তা নকৰিবা, মই সোনকালে মাটিখিনিৰ কথা পাতি আছো। এতিয়াই পাতা, যোৱা। মই জানিছিলোৱে তহঁতে নিশ্চয় কিবা এটা উদ্দেশ্য লৈয়ে এইখন ঘৰলৈ আহিছ বুলি। বাৰু মোৰ অনুমানটো ঠিকেই হ'ল দে। ডাঙৰ বাবা, তই যদি ভাল বুলি ভাবিছ তোৰ মতেই কৰ দে। দেউতা, আপুনি এইবিলাক কি কথা কৈছে? গোটেইখিনি মাটি বিক্ৰী কৰি দিলে আমি কেনেকৈ চলিম? আমিতো সেইখিনি মাটিতে খেতি কৰি চলি আছো, গতিকে সেইখিনি মাটি বিক্ৰী কৰি দিলে আমাৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাইছেনে? কিন্তু মোৰ যে যি অৱস্থা হৈছে সেইটো কথা কোনে ভাবিব? দেউতা, মাটিখিনি সোনকালে বিকাৰ ব্যৱস্থা কৰা। হেৰি, এইবোৰ কি হ'বলৈ গৈ আছে? মই একো ততকে ধৰিব পৰা নাই হলে। মা, আপুনি এনেই চিন্তা কৰিছে। মাটি চাটি বিক্ৰী কৰি আপোনালোকক অকলশৰীয়া নকৰো নহয়, আমাৰ লগত লৈ যাম। আৰু প্ৰীতম, সেইখিনি মাটি অকল বিক্ৰী কৰিলে নহ'ব নহয়, এই ঘৰৰ মাটিখিনিও বিক্ৰী কৰিব লাগিব। সেইটো কৈ দিয়া আকৌ। কি ডাঙৰ বাবা, বোৱাৰী এইবিলাক কি কথা কৈ আছে? তাই ঠিকে কৈছে। সেইখিনি মাটি বিক্ৰী কৰি পোৱা পইচাখিনিৰে যোৰা নমৰিব, গতিকে এই ঘৰৰ মাটিখিনিও বিক্ৰী কৰিব লাগিব। আৰু তোমালোকে চিন্তা কৰিব নালাগে নহয়, তোমালোক সকলোকে মোৰ ঘৰলৈ লৈ যাম। ইয়াত থাকিনো তোমালোকে কি কৰিবা? তাত থাকিলে ভালকৈ থাকিব পাৰিবা, ভাল এখন বিচনা পাবা। ইয়াততো শুবলৈ এখন ভাল বিচনাও নাই। মা, দেউতা, তোমালোকে মানি ল'লে কিন্তু মই মানি ল'ব নোৱাৰো। মই বৰ কষ্টৰে সেই মাটিত খেতি কৰোঁ, আৰু বহুত কষ্টৰে মই পাচলিৰ গুটি সিঁচি থৈছোঁ। তাৰ পাছত সেই মাটিডোখৰ মই কেনেকৈ বিক্ৰী কৰিবলৈ দিওঁ? তোমালোকে কোৱাচোন। মই কষ্ট কৰি খোৱা মানুহ, মোক ইমান লাভ বিলাস নালাগে। মই ইয়াতে থাকিম আৰু এনেকৈ খেতি বাতি কৰি এনেকৈ চলিম। মই এই গাঁও, এই ঘৰ এৰি ক'তো যাব নোৱাৰো। তোৰ দেখোন বেছি কথা। এটা কথা শুনি ল, তই ইয়াত থাকিলি বুলিয়ে তোৰেই অধিকাৰ নাই। এই খেতি মাটিৰ পৰা ধৰি ঘৰটোৰলৈকে মোৰো অধিকাৰ আছে। হয় দেই, তুমি এই সকলোবিলাক গ্ৰাস কৰি ল'ম বুলি ভাবিছা নেকি ভাইটি? আৰে ইয়াত আছে কি তুমি? ইয়াত যে থাকিবলৈ ইমান হাবিয়াস কৰিছা, মই বুলিহে ইয়াত এসপ্তাহমান আছো। এনেকুৱা জেগাতনো মানুহ থাকে দেই। ৰবাচোন, তুমি এনেকৈ নকবা। মোৰ ওপৰত কথা ক'বলৈ হ'লে তোমাৰ বৰ ভাল। সাধাৰণ কামটোকে কৰিব পৰা নাই। যদি তুমি এই কামটো কৰিব নোৱাৰা, তেনেহ'লে মই তোমাৰ লগত আৰু কেতিয়াও থাকিব নোৱাৰো। এনেকুৱা জুপুৰি ঘৰত মই থাকিব নোৱাৰো দেই। তহঁত পুৰে কাজিয়া নকৰচোন, ৰ কিবা এটা সমাধা হ'ব। এনেকৈ কাজিয়া কৰি সমাধা কৰিব নোৱাৰি নহয়। দাদা, তোক কিন্তু মই মানিছো। তইতো জানো এই গাঁওখন, এই ঘৰখন, আমাৰ খেতি মাটিৰ কথা। টাউনলৈ গৈ সকলোবিলাক পাহৰি গলি। মৰম চেনেহ, সম্বন্ধ, এইবিলাক সকলো পাহৰি গলি তই। ভাবিছিলো তই সম্বন্ধৰ মূল্য বুজি পাইছ আৰু সেইকাৰণে আমাৰ ওচৰলৈ ঘূৰি আহিছ। কিন্তু তই যে ইমান এটা ডাঙৰ স্বাৰ্থ লৈ এইখন ঘৰলৈ আহিছ, সেইটো ভবাই নাছিলো। তইতো জানই আমি কিমান কষ্টৰে আছো। তইতো দেখিছ আমি কেনেকৈ আছো। তাৰ পিছতো তোৰ অকণো বেয়া নালাগিল নে এই ঘৰৰ মাটিও বিক্ৰী কৰিম বুলি ক'বলৈ? তই ঠিকে কৈছ, তোৰো অধিকাৰ আছে, নাই বুলি কোৱা নাই। কিন্তু এনেকৈ ঘৰৰ মাটি সকলো বিক্ৰী কৰি আমাক অঘৰী কৰাৰ অধিকাৰ জানো তোৰ আছে? দাদা, আপুনি এনেকুৱা কৰিলে আমাৰ থাকিবলৈকে জেগা নহ'ব। তোমালোককচোন কৈছোৱেই যে ইয়াত থাকিব নালাগে বুলি। আমাৰ ঘৰলৈ লৈ যাম বুলি কৈছোৱেইচোন। তোমালোকো মানে ইমান আকুৰগুজ নহয়। হেৰি, সেইবোৰ কি হ'বলৈ গৈ আছে? মৰিলো। হেৰা, কি হ'ল? হে বাবা, ধৰচোন ধৰ, মাৰ কিবা এটা হ'ল।
দেউতা, মাৰ কিবা এটা হৈছে। ব'লা ব'লা, আমি হস্পিটেললৈ লৈ যাওঁ, ব'লা। মাৰ আকৌ হঠাতে কি হ'ল বা? সোনকালে ব'লক, লৈ ব'লক হস্পিটেললৈ। দাদা, আজি তোৰ কাৰণে মাৰ এনেকুৱা অৱস্থা হ'ল। তই আহিয়ে গোটেই ঘৰখন গণ্ডগোল কৰি পেলালি। ইমান সুখেৰে শান্তিৰে জীয়াই আছিলোঁ আমি। তোৰ কাৰণে আজি আমি আমাৰ মাক হেৰুৱাব লগা হ'ল। তই এইখন ঘৰলৈ উভতি কিয় আহিছিলি ক? তোৰ কাৰণে আজি মা এইখন পৃথিৱীৰ পৰা বিদায় মাগিব লগা হ'ল। অকল মোৰ কাৰণে নে? তইতো কাজিয়া কৰিছিলি মোৰ লগত। তই মনে মনে যদি মানি ললিহেঁতেন, এইখিনি কেতিয়াও নহয়। তুমি সৰু সৰু হিচাপত থাকিব লাগে। তোমাৰ ককায়েৰাই বেয়া ভাবি একো কৰিবলৈ লোৱা নাছিলে নহয়, ভাল ভাবিহে কিবা এটা কৰিবলৈ লৈছিলে। তাতে আকৌ তুমি বাধা দিছা, সেইকাৰণে মাৰ আজি এনেকুৱা হ'ল। বাহ বৌ, তুমিও এনেকৈহে ক'লা। আজি মাক হেৰুৱাই কিমান দুখ পাইছোঁ, সেইটো কেৱল মাত্ৰ মইহে অনুভৱ কৰিব পাৰিছোঁ। হঠাতে নাই বুলিয়ে মানুহজনী নাইকিয়া হৈ গ'ল। এতিয়া মই কাক মা বুলি মাতিম, কাক? তই অকলে মাক হেৰুৱা নাই, ময়ো হেৰুৱাইছোঁ মোৰ মাক। দাদা, মই যিখিনি দুখ অনুভৱ কৰিছোঁ তই অনুভৱ কৰিব নোৱাৰিবি। কাৰণ তই যদি মা দেউতাৰ মূল্য বুজি পালিহেঁতেন, তেতিয়া তই এনেকৈ মা দেউতাৰ পৰা আঁতৰি থাকিব কেতিয়াও নোৱাৰ। ইমান সহজ সৰল অজলা মাজনী নাইকিয়া হৈ থাকিলে কেৱল তোৰ কাৰণে। দাদা, তোৰ কাৰণে মই মোৰ মাক হেৰুৱালোঁ। বাৰে বাৰে মোক কিয় দুখ দি আছ? আৰে মাক হেৰুৱাৰ দুখটো ময়ো অনুভৱ কৰিছোঁ। তহঁত মনে মনে থাকিলিহঁতনে? মনে মনে থাক। মোৰ খং উঠিব লাগিলে কিবা কৰি দিম। হয় দেই, তহঁতি এইবিলাক অনৰ্থক কাজিয়া কৰি নাথাকিবি। মানুহ যদি নাইকিয়া হৈ গৈছে, এনেকুৱা পৰিস্থিতিত তহঁতি যদি কাজিয়া কৰ, ভাল কথা হ'ব জানো? খুৰাজাদে ঠিকেই কৈছে। এতিয়া আৰু কাজিয়া কৰি লাভ নাই নহয়। আৰু মানুহটো মৰিবই, কোনোবা যেনিবা আগত মৰে, কোনোবা যেনিবা পিছত মৰিব। এতিয়া আৰু জীয়াই থকা কেইটাৰ মাজত কাজিয়া কৰি এনেই অশান্তি বহাই থাকিব নালাগে। কেনেকৈ এতিয়া ভালকৈ থাকিব পাৰি সেইটো কথাহে চিন্তা কৰিব লাগে। এতিয়াতো মা ঢুকাই গ'ল, এতিয়া তোমালোকতো অকলশৰীয়া হৈ যাবা আৰু দেউতাও অকলশৰীয়া হৈ যাব। গতিকে এতিয়া সেইটোকে কৰিব লাগে। এই মাটি বাৰীখিনি বিক্ৰী কৰি পেলাই আমাৰ লগতে তোমালোক ওলাবা। ইয়াত তোমালোকে অকলে অকলে থাকিলে মন চনহে বেয়া লাগি থাকিব। টাউনত থাকিলে চাবাচোন তোমালোকৰ সেই মনবোৰ সলনি হৈ যাব। দেউতা, হয়নে নহয় বাৰু আপুনি কওকচোন? বোৱাৰী, তুমি কেনেকুৱা সময়ত কি কথা কৈ আছা? এইখন ঘৰৰ পৰা মূল মানুহজনী নোহোৱা হৈ গৈছে হঠাতে, আৰু তুমি এইবিলাক মাটি বাৰী বিক্ৰী কৰাৰ কথা কৈ আছা? তোমাৰ দয়া মমতা বোলা বস্তুটো নাই নেকি বোৱাৰী? আমি কিমান দুখত আছো সেইটো কথা এবাৰ হলেও তোমাৰ মনলৈ অহা নাই নে? আৰু তুমিও ভালদৰে জানা যে কি কাৰণে এনেকুৱা ঘটনা ঘটিবলৈ পালে। আৰু মানুহজনী জীয়াই থকাৰ অৱস্থাটো তোমালোকে সুখ নিদিলা। সদায় ডাঙৰ ল'ৰালৈ মনত পেলাই পেলাই কান্দি থাকে। আৰু তহঁতি অহা বুলি গম পাই মানুহজনীয়ে মনত কম আনন্দ পাইছিল নে? কিন্তু সেই অজনা মানুহজনীয়ে জনা নাছিল তহঁতৰ স্বাৰ্থৰ কথা, আৰু জনা নাছিল তহঁতৰ সেই কু অভিসন্ধিৰ কথা। ডাঙৰ বাবা, তোকো মই মানিছো, তই তোৰ নিজৰ স্বাৰ্থৰ কাৰণে জন্মদাতী মাতৃক ইমান অৱহেলা কৰিছ। জীয়াই থকাৰ অৱস্থাতটো কৰিলিয়ে, আৰু মৃত্যুৰ পিছতো তোৰ অকণো বেয়া লগা নাই। হঠাতে মানুহজনী নোহোৱা হৈ গ'ল। ৰমেশ্বৰ, ধৈৰ্য ধৰ তই। শুনিছা, দেউতাই ইনডাইৰেক্টলি আমাৰ কথাকে কৈ আছে। দেউতাই আমি থকাৰ কাৰণে একেবাৰে ভাল পোৱা নাই, বুজিছা? আৰু আমি যদি ইয়াত থাকিম বুলি কওঁ, দেউতাই বেয়াহে পাব। গতিকে এই সুযোগতে তুমি তোমাৰ ভাগৰ মাটি সম্পত্তিখিনি ভাগ কৰি দিবলৈ কোৱা। এতিয়া এইবিলাক কাজিয়া কৰি থাকিব নালাগে। কচোন, মোকনো কেলে মাতি আনিছিলি? শুনিছা ডাঙৰ বাবা আৰু বোৱাৰী, তোমালোক ভিতৰলৈকে যোৱা। ঐ ক'তো নাযাবি, তহঁত দুটাৰ লগতে মোৰ কথা আছে। প্লিজ বুঢ়াটোৱে যাতে মাটিখিনি ভাগ কৰি দিয়ে আৰু প্লিজ। কোৱা দেউতা, কি কথা আছে? গাঁওবুঢ়া বাইদেউ, মই এটা সিদ্ধান্ত লৈছো। কি সিদ্ধান্ত? মই মোৰ ডাঙৰ ল'ৰা, অৰ্থাৎ মোৰ ডাঙৰ সন্তানক কাৰ্যপুত্ৰ কৰাৰ সিদ্ধান্ত লৈছো। কি দেউতা, এইবিলাক তুমি কি কথা কৈছা? দেউতা, আপুনি এইবিলাক কি কৈছে? মই যি কৈছো সুস্থ মগজেৰে কৈছো। দেউতা, আপুনি এইবিলাক কি কৈ আছে? মই যি কৈ আছো সঁচা কৈ আছো। ৰমেশ্বৰ, তুমি এই সিদ্ধান্তটো সঁচাকৈ লৈছানে? ভাবি চিন্তি লৈছানে? মই এই সিদ্ধান্ত ভাবি চিন্তি লৈছো। নালাগে মোক এনেকুৱা সন্তান। আৰু আপোনাক মাতি অনাৰ উদ্দেশ্য এইটোৱে আছিল। আজিৰ পৰা মোৰ এটাই ল'ৰা, এটাই সন্তান। মোৰ ডাঙৰ পুত্ৰক মই কাৰ্যপুত্ৰ বুলি ঘোষণা কৰিলো। ৰমেশ্বৰে তেওঁৰ ডাঙৰ সন্তানক কাৰ্যপুত্ৰ কৰিলে। উপায়বিহীন হৈ ডাঙৰ বাবাই গাঁৱৰ ঘৰ এৰি টাউনলৈ ঘূৰি আহিব লগা হ'ল। টাউনলৈ ঘূৰি অহাৰ পিছত সিহঁতৰ হাতৰ পৰা ঘৰটো হেৰালে।
এতিয়া ডাঙৰ বাবা আৰু চুইটিয়ে টাউনৰে এটা সৰু ভাড়া ৰুমত থাকে। ডাঙৰ বাবাৰ এতিয়া চাকৰি নাই। উপায়বিহীন হৈ দুয়োটাই এতিয়া পাচলি বেপাৰ কৰে। পাচলি বেপাৰ কৰিয়ে দুবেলা দুবিধিৰ কাৰণে যোগাৰ কৰে। যিজনী চুইটিয়ে এটা লাহ বিলাসপূৰ্ণ জীৱন উপভোগ কৰিবলৈ বিচাৰিছিল, সেইজনী চুইটিয়ে এতিয়া বাটৰ কাষত পাচলি বেপাৰ কৰিব লগা হ'ল। ইফালে সৰু বাবা আৰু মীনাৰ এটি কন্যা সন্তানৰ জন্ম হ'ল। এতিয়া তাই খোজকাঢ়িব পৰা হ'ল। সৰু বাবা আৰু মীনাৰ অৱস্থা পাতি এতিয়া বহুত উন্নত। সৰু বাবা আৰু মীনাই দুয়োটাই খেতি কৰা পইচাৰে এটা ধুনীয়া ঘৰ সাজে। তাৰ পাছত সৰু বাবাই খেতি কৰাৰ মাটি কিনি খেতি ডাঙৰকৈ কৰিবলৈ আৰম্ভ কৰে। এতিয়া সৰু বাবাৰ ওচৰত ডাঙৰ ডাঙৰ দুখন পাৱাৰ টিলাৰ আছে। ইফালে মীনাই আকৌ নিজকে স্বাৱলম্বী কৰি তুলিবৰ কাৰণে গাঁৱতে এখন কাপোৰৰ দোকান দিয়ে। এতিয়া সিহঁত দুয়োটাৰ অৱস্থা বহুত ভাল। দেউতাক ৰমেশ্বৰে নাতিনীয়েকক গাঁৱতে থকা অংগনবাদী কেন্দ্ৰলৈ অনা নিয়া কৰে। সিহঁতি এতিয়া বহুত সুখী, কিন্তু মাজে মাজে মাকলৈ মনত পেলাই বৰ দুখ কৰে। আজি সৰু বাবা, মীনা আৰু সিহঁতৰ কণমানিজনী টাউনলৈ বুলি আহিছিল, মীনাই কাপোৰৰ দোকানখনৰ কাৰণে কাপোৰ কিনিবলৈ বুলি। ইফালে আকৌ ৰাস্তাৰ কাষত পাচলি বিক্ৰী কৰি থকা ডাঙৰ বাবা আৰু চুইটিয়ে সিহঁতহালক দেখি লাজতে লুকাবলৈ চেষ্টা কৰে। শুনাচোন প্ৰীতম, সেয়া তোমাৰ ভাইটি নহয়নে? আৰু সেইজনী মীনা নহয়নে? অঁ, হয়তো। মাতো নেকি? নাই নাই, নেমাতিবা দেই, মোৰ লাজ লাগে। কি যে দিন আহিলে মোৰ। আৰু সিহঁতলৈ চোৱাচোন, ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি কেনেকৈ ঘূৰি ফুৰিছে। যিবোৰ কাপোৰ আগতে মীনাই পিন্ধিছিল আৰু এতিয়া সেইবোৰ কাপোৰ মই পিন্ধিব লগা হৈছে। এৰা, কণমানিজনীলৈ চোৱাচোন, ইমান মৰম লগা। চোৱাচোন, সিহঁতে চাগে বহুত সুখী। হয় দিয়া, মোৰহে কপাল বেয়া। চোৱাচোন কি অৱস্থা হৈ গ'ল মোৰ। আগতে যিজনী মানুহ ৰ'দলৈ নোলাও, স্কিন বেয়া হ'ব বুলি, আৰু এতিয়া দিনৰ দিনটো ৰ'দতে বহি পাচলি বিক্ৰী কৰিব লগা হৈছে। মনে মনে থাকা, যি হৈছে তোমাৰ কাৰণে হৈছে। এতিয়াতো উপায় নাই, বিকিবই লাগিব। এতিয়া মোৰ ওচৰত এইবিলাক ঘৰিয়ালৰ চকুপানী টুকি নেদেখুৱাবা। আগৰ কথাবিলাক মনত পৰিলে এতিয়াও মোৰ খং উঠে। যি জীৱনৰ মানুহ সিমানত থাকিব লাগিছিলে। লোভে পাপ, পাপেই মৃত্যু বুলি কথা এষাৰ আছে নহয়। অঁ, আৰু এষাৰ কথা আছে, অহংকাৰে পতনৰ মূল যে। মানুহক মানুহ বুলি নভবা মানুহৰ অৱস্থা এনেকুৱাই হ'ব। পিছে তুমিও বহুত মহান কাম কৰি থৈছা নহয়, যাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে, নহয় জানো? তোমাৰ কাৰণে, তোমাক সুখী কৰিবৰ কাৰণে সকলো ত্যাগ কৰিছিলোঁ। আৰু সেইটো যে এটা ডাঙৰ ভুল আছিল, এতিয়া পস্তাইছোঁ। আৰু সেইকাৰণে আজি মোৰ এনেকুৱা অৱস্থা হৈছে। মাজনী চাবা দেই, ভালকে খোজকাঢ়িবা। মীনা, তোমাক কিবা আৰু লাগিব নেকি? এতিয়াই কোৱা। নাই নাই, মোক একো নালাগে। দেউতা, মোকহে লাগিছিল। মোক আইচক্ৰীম এটা কিনি দিয়াচোন, মোৰ বহুত খাবলৈ মন গৈছে। নাই নাই মাজনী, এতিয়া আইচক্ৰীম খাবৰ হোৱা নাই। এতিয়া তুমি আইচক্ৰীম খালে বেমাৰ হ'ব। মই তোমাক বেলেগ এটা বস্তু খুৱাম, ব'লা। হয় নেকি দেউতা? ব'লা তেনেহ'লে। সঁচাকৈ সিহঁতহালক দেখিয়ে মোৰ মনটো ভাল লাগি গৈছে। সিহঁত বৰ সুখী এতিয়া। ভাইটিয়ে কিন্তু বহুত কষ্ট কৰি এইখিনি পাইছেহি। আৰু লগতে মীনাজনীও বহুত কষ্ট কৰে। ভাল নহ'বনো কিয়? মা দেউতাই তাক বহুত আশীৰ্বাদ দিলে। আশীৰ্বাদ নিদিবনো কিয়? সিহঁতে আশীৰ্বাদ কৰা কামেই কৰিছে। আৰু লগতে মীনাজনীও বহুত ভাল, ভাইটিক বহুত ছাপোৰ্ট কৰে। আৰু সেইকাৰণে আজি সিহঁতি সফল হ'ল। মোৰ ভুলবিলাকৰ অনুশোচনা মই এতিয়াহে কৰিছোঁ। সঁচাই মই জীৱনত বহুত ডাঙৰ ভুল কৰিলোঁ। আচলতে ভুল নহয়, মই পাপ কৰিছোঁ, মহাপাপ কৰিছোঁ। মোৰ মাক মই হত্যা কৰিছোঁ। ভগৱানে মোক আৰু কেতিয়াও মাফ নকৰিব চাগে। আজিও সেই দিনটোলৈ বৰকৈ মনত পৰিছে। সেইখিনি নকৰা হ'লে আজি মাজনী জীয়াই থাকিলেহেঁতেন। উপায়তো নাই এতিয়া। এতিয়াৰ পৰা মই বহুত কষ্ট কৰিম, বহুত। মই ভাইটিৰ দৰে হ'ব লাগিব। ভাইটিৰ দৰে কষ্ট কৰিম মই। আৰু মই মীনাৰ দৰে কষ্ট কৰিম। হাঁহি নুঠাবা, তুমি মীনাৰ দৰে কেতিয়াও হ'ব নোৱাৰা। মই সঁচাই কৈছোঁ প্ৰীতম, মই মোৰ ভুলৰ বাবে অনুতপ্ত কৰিছোঁ প্ৰীতম। মই তোমাৰ সাহস হৈ থিয় হ'ম, যেনেদৰে মীনা সৰু বাবাৰ কাৰণে সাহস হৈ থিয় হৈছিল। ময়ো মীনাৰ দৰে হ'ব খোজোঁ। জীৱনত কেতিয়াও মই অহংকাৰ নকৰোঁ। জীৱনত কেতিয়াও মই মানুহক ঘৃণাৰ দৃষ্টিৰে নাচাওঁ। সকলো মানুহকে সমান বুলি ভাবিম। আগৰ বেয়া গুণবোৰ আঁতৰাই ভাল মানুহ হ'ম। সঁচাকৈ প্ৰীতম, মই তোমাক কথা দিছোঁ। মই মীনা হ'ব নোৱাৰোঁ, কিন্তু তাইৰ দৰে হ'বলৈ চেষ্টা কৰিম। তুমি সঁচাকৈ কৈছানে? তোমাক আকৌ বিশ্বাস কৰিব নোৱাৰি নহয়। তুমি কি স্বাৰ্থত কি কাম কৰা তাৰ কোনো ঠিক নাই। প্ৰীতম, মই সঁচাকৈ কৈছোঁ। অঁ, সঁচা কৈছোঁ। সঁচাকৈ কৈছা যদি ঠিকেই আছে বাৰু। হ'ব দিয়া, এতিয়া ঘৰলৈ যাওঁ ব'লা। হ'ব দিয়া, ব'লা। ৰাতিপুৱাৰ পৰা একো খোৱা নাই নহয়, কিবা এটা খাই ল'বাগে।